নমস্কাৰ, কি খবৰ সকলোৰে? মোৰ খবৰ বিৰাট বেছি ভাল। আশা কৰোঁ আপোনালোকো ভালে আছে। হেল্ল', নমস্কাৰ। আপোনালোক সকলোৰে মৰমৰ মেকআপ আৰ্টিষ্ট মই সৌৰভ। আজি আমাৰ বুকিং আছিলে নগাঁৱত আৰু নগাঁৱৰ আজি কইনাগৰাকীৰ ধুনীয়া এটা ব্লগ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব ওলাইছোঁ। আশা কৰোঁ গোটেই ভিডিঅ'টো চাব। লগতে কি পাৰ্টি মেকআপ কৰিছোঁ, কেনেকুৱা ধৰণৰ কি কৰিছোঁ, সকলোখিনি ভিডিঅ'টোত আপোনালোকে দেখা পাব। আপোনালোকে তেখেতৰ জোৰোণৰ ব্লগটো অলৰেডি চালে আৰু জোৰোণৰ ব্লগটোত আপোনালোকে বহুত বেছি মৰম দিলে। বিশেষকৈ কইনাগৰাকী মই ভিডিঅ' দুটামান আপলোড কৰিছিলোঁ ইনষ্টাতে হওক ফেচবুকতে হওক, আপোনালোকে বহুত ধুনীয়াকৈ মৰম দিলে আৰু ৰাতিপুৱাই ওলালোঁ তেওঁলোকৰ লোকেশ্যনলৈ বুলি। যিহেতু বহুত বেছি হেক্টিক হ'বলৈ গৈ আছিলে আজিৰ শ্বিডিউলটো, সেইবাবে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু এতিয়া আমি গৈ আছোঁ মানে এংগেজমেণ্ট ব্ৰাইড এটা আছিলে, সেইটো ধুনীয়াকৈ আমাৰ ষ্টুডিঅ'ত কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পিছত এতিয়া আহি আছোঁ নগাঁৱলৈ বুলি। কালি যে জোৰোণৰ কইনাগৰাকী আপোনালোকে বহুত ধুনীয়া মৰম দিলে, তাৰ বাবে অশেষ ধন্যবাদ। আজি তেখেতৰ ৱেডিং আছে আৰু ৱেডিং কৰিব যাওঁ। কেনেকুৱা কি লুকটো হয় চাম, আপোনালোকেও চাব, ৱেইট কৰিব লাগিব। আফটাৰ ডেট আমাৰ আৰু কেইটামান এপইণ্টমেণ্ট আছে, সেইকেইটাও গোটেই শ্বিডিউলটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বাকী এইফালে হেল্ল', গৈ আপোনালোকক দেখাইছোঁ দেই। ষ্টে টিউন গাইজ। মই আৰু মোৰ টীম অন টাইম, মানে তেওঁলোকক যোনটো টাইমত কৈছিলোঁ সেইটো টাইমত ধুনীয়াকৈ গৈ পালোঁগৈ তেওঁলোকৰ লোকেশ্যন। গৈ পাই দেখা পালোঁ যে কইনাৰ ৰিচুৱেলছখিনি কমপ্লিটেই হোৱা নাই। আৰু এয়া চাওক, আমি গৈ থকাৰ অৱস্থাতে কইনাক দেখা পালোঁ। কইনাই বৰ্তমান ৰিচুৱেলছসমূহ সম্পূৰ্ণ কৰি আছে, মানে কৰি আছে আৰু তেওঁৰ ৰিচুৱেলছখিনি। আৰু গৈ পোৱাৰ লগে লগে আমাৰ আকৌ জয়ন্তই তেখেতৰ অকণমান ভিডিঅ' ল'লে আৰু ভিডিঅ'ত তেওঁ ধুনীয়াকৈ হাই কৈ দিছে। চাবচোন, ধুনীয়াকৈ হাই কৈ দিছে ৰিচুৱেলছৰ মাজতে। আজি বিশেষকৈ কইনাগৰাকীৰ কাম কৰি বিৰাট বেছি ভাল লাগিলে। তেখেতে মোক 3 দিনৰ কাৰণে বুক কৰিছিলে, কিন্তু 3 নম্বৰ দিনাখন মানে গ্ৰুম ছাইড ৰিচিপশ্যনৰ দিনাখন অকণমান সময়ৰ খেলিমেলিৰ বাবে আমি তেখেতৰ এপইণ্টমেণ্টটো ৰাখিব নোৱাৰিলোঁ। আৰু কইনা যিহেতু ৰিচুৱেলছত ব্যস্ত হৈ আছিলে, সেইবাবে মই আৰু মোৰ টীমে ধুনীয়াকৈ কাপোৰখিনি আৰু গোটেই বস্তুখিনি যোগাৰ পাতি কৰি ল'লোঁ, যাতে পিছলৈ আমাৰ অসুবিধা নহয়। আৰু এয়া ধুনীয়াকৈ তেওঁলোকে মোক সহায় কৰি আছে। আৰু যিহেতু কাপোৰখিনিয়ে হওক বা গোটেই বস্তুখিনিয়ে হওক মই সম্পূৰ্ণকৈ কৰি দিবলৈ চেষ্টা কৰোঁ। কাৰণ কি হয়, মোৰ পাৰফেকশ্যনত যোনখিনি বস্তুখিনি হয় সেইখিনি মই নিজেই ছেটিছফাই হয়, আৰু মই ছেটিছফাই হ'লেহে কইনা ছেটিছফাই হ'ব, নহয় জানো? আৰু প্ৰথমতে চিট মাস্ক এখন লগাই ল'লোঁ, যিহেতু বহুত বেছি ডিহাইড্ৰেশ্যনত হৈ আছিলে। বিকজ কি হয়, যেতিয়া কইনা দিনটো আহে, মানে বিয়াৰ দিনটো আহে বা তেওঁলোকৰ যোনদিনাখন ৰিচুৱেলছ থাকে সেইদিনাখন সময় বহুত কম থাকে, সেইবাবে চিট মাস্ক এখন লগাই ধুনীয়াকৈ স্কিনটো প্ৰিপেয়াৰ কৰি ল'লোঁ। আমাৰ স্কিনটো যিমান ধুনীয়াকৈ প্ৰিপেয়াৰ হৈ থাকিব, আমাৰ মেকআপ কৰিবৰ কাৰণে সিমান বেছি সুবিধা হৈ থাকিব। ফাৰ্ষ্টতে বেছ কমপ্লিট কৰিলোঁ। বেছ আজি কৰিছিলোঁ চাৰ্লেট টিলবেৰী প্ৰডাক্ট দি পেলাই, ফাউণ্ডেশ্যন দি পেলাই। বেছটো কমপ্লিট কৰি দি ব্লাছাৰ, কণ্ট'ৰ গোটেইখিনি ধুনীয়াকৈ কৰি ল'লোঁ। পাউডাৰ ফৰ্ম কৰি পেলাই তাৰপিছত পাউডাৰ এটা মেকৰ যোনটো আইশ্বেড' দি মেকৰ আইশ্বেড' দি ধুনীয়াকৈ আইব্ৰ'টো আমি ফিল আপ কৰি দিলোঁ। বৰ বিশেষকৈ মই ড্ৰ নকৰোঁ আইব্ৰ'জটো, যিহেতু অলৰেডি থাকেই, থ্ৰেডিং কৰা থাকেই, সেইবাবে যিমানখিনি জেগাত ৰিকুৱাৰমেণ্ট হয় সিমানখিনি জেগাতহে মই কালাৰ ফিল আপ কৰোঁ। বাকী আপোনালোকে বহুত ধুনীয়াকৈ কমেণ্টছবোৰ দি থাকে, মই সকলোকে ৰেছপন্স কৰিব নোৱাৰিলেও কমেণ্টছবোৰ একদম আপোনালোকৰ পঢ়োঁ কিন্তু দেই মই। আৰু বেছ মেকআপ লগতে আই মেকআপ কমপ্লিট কৰি দিয়াৰ পিছত কাপোৰযোৰৰ লগত কেনেকুৱা ধৰণৰ লিপষ্টিক কমপ্লিমেণ্ট কৰিব, তেনেকুৱা ধৰণৰ লিপষ্টিকেৰে ধুনীয়াকৈ লিপ লাইনটো ড্ৰ কৰি ল'লোঁ। যেতিয়া আমি লিপ লাইনটো ড্ৰ কৰি লওঁ তেতিয়া আমাৰ অ'ভাৰ ড্ৰ হৈ যোৱাৰ কোনো ধৰণৰ চান্সেছ নাথাকে। আপোনালোকেও যিসকলে ডাইৰেক্ট লিপষ্টিক লগায় তেওঁলোকৰ কাৰণে এটা ছাজেশ্যন থাকিলে, আপোনালোকে ধুনীয়াকৈ লিপ লাইনাৰৰ সহায়ত নহ'লে ডাৰ্ক লিপষ্টিক, যিকোনো এটা লিপষ্টিকৰ সহায়ত আপোনালোকে ড্ৰ কৰি ল'ব পাৰে আউটলাইনটো ড্ৰ কৰি ল'লে আপোনালোকৰ লিপষ্টিক লগাবৰ কাৰণে বহুত বেছি সুবিধা হয়। আৰু যিহেতু আপোনালোকক ক'লোৱেই, লিপ লাইনটো ড্ৰ কৰি ল'লে আপোনালোকৰ লিপষ্টিকটো লগাবলৈ বহুত বেছি সুবিধা হয়। দেখা পাইছেনে? আপোনালোকে ধুনীয়াকৈ যদি লিপ লাইনটো ড্ৰ কৰি লয় তেতিয়াহ'লে আপোনালোকৰ লিপষ্টিকটো লগাবলৈ সুবিধা হয়। তেনেদৰে ময়ো ধুনীয়াকৈ লিপষ্টিকটো লগাই লৈছোঁ। বৰ বিশেষকৈ মানে ডাৰ্ক লিপষ্টিক লগোৱা নাই, কাৰণ কাপোৰযোৰ বহুত বেছি ডাৰ্ক আছিলে। আই মেকআপটো অকণমান হেভি টোনতে আমি ৰাখিছিলোঁ, যিহেতু কইনাৰ ডিমাণ্ড আছিলে আজিৰ লুকটো অকণমান হেভি কৰিবৰ কাৰণে। আৰু যিহেতু মই একদম মেট আইশ্বেড' লগাইছিলোঁ, কিন্তু পিছত অকণমান ব্ৰাইডেল ফিলটো নাহিল বাবে অকণমান গ্লিটাৰ এড কৰি দিলোঁ আইজত। আৰু আইজটো আপোনালোকে দেখা পাব বহুত বেছি এট্ৰেক্টিভ কৰিবলৈ ট্ৰাই কৰিছোঁ, যাতে গোটেই ফ'কাছটো তেওঁৰ আইচতে থাকি যায়। আৰু যিহেতু বহুত বেছি গৰম পৰিছিলে, সেইবাবে ধুনীয়াকৈ এওঁলোকে আইচক্ৰীম খাই আছে, আৰু আইচক্ৰীম খোৱাৰ অকণমান ভিডিঅ'সমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ।
তাৰ লগতে তেওঁলোকে যিহেতু মানে যোনটো টাইম দিছিলে ৰেডি হোৱাৰ টাইমিংটো তাতছে যিহেতু তেওঁলোকৰ অকণমান লেট হৈ গ'ল সেইবাবে পিছৰ পৰ্যায়খিনিতো আমাক লেট হ'ব নহয় জানো আমি যদি ভালকৈ কামখিনি কৰি দি থৈ নাহোঁ তেতিয়াহ'লে মেকআপটোতো নেক্সট দিনালৈকে লং লাষ্টিং হৈ থাকিব লাগিব সেইবাবে মই একদম সম্পূৰ্ণ মোৰ ফালৰ পৰা সময় দি কামটো কৰিবলৈ চেষ্টা কৰোঁ আৰু তাৰ লগতে মানুহৰ গেডাৰিংখিনি দেখিছেই লগতে ভিডিঅ'গ্ৰাফাৰ ফটোগ্ৰাফাৰেও ধুনীয়াকৈ ফটোজ ভিডিঅ' লৈ আছে আৰু ধুনীয়াকৈ মই ফিনিচিং কৰি আছোঁ কইনাগৰাকীৰ কাৰণ ফিনিচিংটো বহুত বেছি ইম্পৰ্টেণ্ট আমি যেতিয়া কাম কৰি থাকোঁ তেতিয়া সম্পূৰ্ণভাৱে আমি ফিনিচিং কৰি দিব নোৱাৰোঁ আৰু যেতিয়া একদম ফাইনেলি লুকটো কমপ্লিট হয় তেতিয়াহে আমি ফিনিচিং কমপ্লিট কৰিব পাৰোঁ তাৰ লগে লগে কইনাৰ ফাইনেল লুকটো ধুনীয়াকৈ কমপ্লিট কৰি দিলোঁ কইনাকো সুধি ল'লোঁ কিবা যদি কনফিউজন আছে কিবা যদি লুকটোৰ প্ৰতি মানে ছেটিছফাই হোৱা নাই তেতিয়াহ'লে মই সেইখিনি ছেটিছফাই কৰি দিব পাৰোঁ আৰু যিহেতু তেওঁ ক'লে যে নাই গোটেইখিনি ঠিকেই আছে সেইবাবে মই একদম ধুনীয়াকৈ তেওঁলৈ এটা মানে মোৰ ফালৰ পৰা বেষ্ট উইচেছ দিলোঁ আৰু বেষ্ট উইচেছ কেনেকৈ দিওঁ আপোনালোকে সকলো ভিডিঅ'টোতো দেখা পায়েই নহয় জানো এটা নজৰ টিকাও দিলোঁ যাতে কোনো ধৰণৰ নজৰ নালাগক তেওঁৰ দিনটো ধুনীয়াকৈ সকলোখিনি পাৰ হৈ যাওক আৰু এয়া কইনাগৰাকী বিৰাট বেছি হাম্বল বিৰাট বেছি পলাইট আছিলে বিৰাট ভাল লাগিলে আকৌ কেতিয়াবলৈ কাম কৰাৰ আশাৰে থেংক ইউ ছ' মাছ বা ইমান ধুনীয়াকৈ আমাক ট্ৰাষ্ট কৰাৰ কাৰণে আমাৰ মেকআপটো লোৱাৰ কাৰণে আৰু ইমানখিনি ধুনীয়াকৈ হস্পিটেলিটি দিলা তাৰ বাবে অশেষ ধন্যবাদ দেই আপোনালৈ তাৰ লগতে মোৰ এছিষ্টেণ্ট লগতে মোৰ ডাঙৰ বা দেই ৰিমজিম বৰা তেখেতো যিহেতু মেকআপ আৰ্টিষ্ট আপোনালোকে আপোনালোকৰ বিশেষ দিনটোৰ বাবে তেখেতক বুক কৰিব পাৰে যিহেতু নতুনকৈ কাম কৰি আছে মোৰ হিচাপততো বিৰাট ভাল কাম কৰি আছে মোৰ গোটেইখিনি ষ্টুডেণ্টে তথাপিও আমাৰ ষ্টুডেণ্টৰ কামবোৰ আপোনালোকে চাব আমাৰ আদিয়ান মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি পেজটোত আপোনালোকে দেখা পাব তেওঁলোককো ধুনীয়াকৈ বুক কৰিব লগতে মোকো বুক কৰিব আৰু এয়া চাওক আপোনালোকৰ লগত কথা পাতি পাতি কইনাৰ ফাইনেল লুকটো কমপ্লিট কৰি দিলোঁ যিহেতু খোপা আজি নাবানো বুলি কৈছিলে অকণমান আমি পনিটেল টাইপত অলপ চাউথ ইণ্ডিয়ান ইফেক্ট এটা দিবলৈ ট্ৰাই কৰিলোঁ ফুলি চাউথ ইণ্ডিয়ান দিয়া নাই বিকজ এছামিছ ৱেৰ যিহেতু কৰিছে সেইবাবে এছামিছ আৰু চাউথ ইণ্ডিয়ান অকণমান কম্বাইন কৰি লুকটো কমপ্লিট কৰি দিবলৈ ট্ৰাই কৰিলোঁ চাওকচোন ইমান বেছি মৰম লাগিছে নহয় আৰু প্ৰতিটো বস্তুৱে ইমান ধুনীয়াকৈ তেওঁ মেটচ কৰি কৰি লৈছে বিৰাট বেছি ভাল লাগিলে কইনাক কেইগৰাকীয়ে যদি বস্তুবিলাক কালাৰ কম্বাইন কৰি কৰি বস্তুবিলাক লয় তেতিয়াহ'লে আমাৰ লুকটো বিৰাট বেছি ভাল আহে আৰু তাৰ লগতে একদম ধুনীয়াকৈ নগাঁৱৰ পৰা আহি মাজতে এটাতো ক্লেছ হ'ল আপোনালোকে অলৰেডি গম পাইছে মই পে'মেণ্ট ৰিটাৰ্ণ কৰি দিলোঁ ক্লাইণ্টক বিকজ অফ দেয়াৰ এটিটিউড ইগ' যিয়ে নকওক আৰু আপোনালোকে আৰু তাৰপিছতে ধুনীয়াকৈ ষ্টুডিঅ' আহি পাৰ্টি মেকআপ আছিলে পাৰ্টি মেকআপ কমপ্লিট কৰি দিলোঁ আৰু পাৰ্টি মেকআপ কমপ্লিট কৰি দিয়াৰ পিছত মোৰ লগৰ এজনৰ বায়েকৰ বিয়া আছিলে যিহেতু ইনভিটেশ্যন আছিলে সেইকাৰণে নোযোৱাকেনে কেনেকৈ থাকিম দৰা যেতিয়া আহিছে তেতিয়া মই গৈ পাইছোঁ আৰু ধুনীয়াকৈ তেওঁলোকৰ লগতো চেলিব্ৰেট কৰিলোঁ যিহেতু সকলোকে সমানভাৱে টাইম দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে ধুনীয়া এটা কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব যদি আমাৰ লগত বুকিংসমূহ কৰিব বিচাৰে আপোনালোকৰ বিশেষ দিনটোৰ বাবে তেতিয়াহ'লে আমাৰ প্ৰফাইলতো আপোনালোকে নাম্বাৰ পাব লগতে মই ভিডিঅ'টোতো নাম্বাৰটো মেনশ্যন কৰি দিম আপোনালোকে আপোনালোকৰ সময় সুবিধা একৰ্ডিং আমাৰ লগত ধুনীয়াকৈ যোগাযোগ কৰি আপোনালোকৰ বিশেষ দিনটো আৰু বিশেষ কৰি তুলিব পাৰিব চ' আজিলৈ আহিছোঁ নতুন এটা ব্লগত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে বাই বাই